গুড মৰ্নিং সুপ্ৰভাত এষ্ট্ৰ লাইভ অসমলৈ আপোনাক স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি জেঠ মাহৰ 30 তাৰিখ 1946 বৃহস্পতিবাৰ, ইংৰাজী 13 জুন 2024। মেঘ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুবেই ভাল, কাৰণ মেঘ ৰাশি সম্পদ লাভ। মেঘ ৰাশি জাতক জাতিকাই আজিৰ দিনটোত সম্পত্তি বা কিবা বস্তু লাভৱান হ'ব পাৰে। এইবাৰ বৃষ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুবেই বেয়া খবৰ, কাৰণ বৃষ ৰাশি ব্যাধিক। বৃষ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত হয়তো পুৰণা বেমাৰ বা নতুন বেমাৰে লগ দিব পাৰে, গতিকে আপুনি সাৱধান থাকিব। আহক এইবাৰ আমি আন এটা ৰাশিলৈ যাওঁ, মিথুন ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো অকণমান চিন্তনীয় বিষয়, কাৰণ মিথুন ৰাশি সঞ্চয় ক্ষয়। মিথুন ৰাশি জাতক জাতিকাই আজিৰ দিনটোত অকণমান সাৱধান হৈ চলিব, কাৰণ আপোনালোকৰ জমা পইচা আজিৰ দিনটোত ক্ষতি হ'ব পাৰে। এইবাৰ কৰ্কট ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো উল্লেখনীয় দিন, কাৰণ কৰ্কট ৰাশি আত্মীয় লাভ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কোনোবা আত্মীয় বা পুৰণা চিনাকি মানুহে আজিৰ দিনটোত লগ ধৰিব পাৰে। আহক এইবাৰ আমি যাওঁ অন্য এক ৰাশিলৈ, সিংহ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই ভাল, কাৰণ সিংহ ৰাশি সফলতা। সিংহ ৰাশি জাতক জাতিকাই আজিৰ দিনটোত সফলতা অৰ্জন কৰিব পাৰে। এইবাৰ অন্য এক ৰাশিলৈ যাওঁ, কন্যা ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই ভাল। কন্যা ৰাশি ধৰ্ম লাভ। কন্যা ৰাশি জাতক জাতিকাই আজিৰ দিনটোত পূজা পাতল কৰিলে নিজৰ ধৰ্মত ভাল ফল পাব পাৰে। তুলা ৰাশি আজিৰ দিনটো খুব ভাল। তুলা ৰাশি বাহনাদি সুখ। তুলা ৰাশি জাতক জাতিকাই আজিৰ দিনটোত অত্যন্ত সুখ অনুভৱ কৰিব পাৰে, গতিকে আপুনি যিকোনো কাম কৰিলে হয়তো আজি আপুনি সুখ পাব। এইবাৰ বৃশ্চিক ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই ভাল, মানে গুৰুত্বপূৰ্ণ দিন। বৃশ্চিক ৰাশি প্ৰশান্তি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো কামৰ বিজয় হোৱাৰ ৰিজাল্ট পাব পাৰে। এইবাৰ অন্য এক ৰাশি ধনু ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই প্ৰিয়। ধনু ৰাশি উপাৰ্জন বৃদ্ধি। ধনু ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত তেওঁলোকৰ ব্যৱসায় হওক বা অন্য কোনোবা কামেই হওক উপাৰ্জন বৃদ্ধি পাব। এইবাৰ আমি অন্য এক ৰাশিলৈ যাওঁ, সেই ৰাশিটো হ'ল মকৰ ৰাশি আজিৰ দিনটোৰ জাতক জাতিকাৰ কাৰণে অলপমান বেয়া খবৰ আছে। মকৰ ৰাশি মানসিক দুশ্চিন্তা। মকৰ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ মানসিক দুশ্চিন্তাত ভুগিব পাৰে। এইবাৰ কুম্ভ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটোত ভাল দিন। কুম্ভ ৰাশি আত্মীয় আগমন। কুম্ভ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটোত যিকোনো ধৰণৰ ভাল মানুহে তেওঁক হয়তো লগ দিব পাৰে। এইবাৰ আমি যাওঁ অন্তিম ৰাশিলৈ। অন্তিম ৰাশিটো হ'ল মীন ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো অকণমান সাৱধান হ'বলগীয়া দিন। মীন ৰাশি ৰোগ ভোগ। মীন ৰাশি জাতক জাতিকাই আজিৰ দিনটোত অলপ সাৱধান হৈ চলিব, কাৰণ তেওঁলোকৰ কোনোবা বেমাৰে আজিৰ দিনটোত অকণমান অসুবিধা কৰিব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। নমস্কাৰ।